নমস্কাৰ, মই শত্ৰুঘ্ন মুখীয়া ফ্ৰম নৰ্থ ইষ্ট ফিজিকেল একাডেমি। আৰু নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আজি আমাৰ মুখ্য অতিথি কোন আপোনালোকে নিজেই চাব, মিষ্টাৰ নীলোৎপল শইকীয়া। তেওঁ আজি আমাৰ অফিচত আহিছে আৰু বহুত ভাল লগা এটা মুহূৰ্ত। বহুত কথা পাতিছোঁ, কালিয়ে তেওঁ আহিলে, কালি আছিলে আৰু একেলগে একাডেমিত তেওঁৰ সৈতে মই মোটামুটি গোটেই ৰাতিটো কটালোঁ, বহুত কথা পাতিলোঁ আৰু যথেষ্ট ভাল লাগিলে আৰু যথেষ্ট মটিভেশ্যন তেওঁ দিয়ে অসমৰ যিখিনি কেণ্ডিডেট আছে। আৰু তেওঁ অলপ কিতাপ পত্ৰ বিষয়েও চালে, SSCGD আছিলে আৰু আছাম পুলিচৰ কনষ্টেবলৰ যিখিনি বুকছ আছিলে বিভিন্ন ধৰণৰ পেটাৰ্ণৰ, যিহেতু এইবাৰ যিটো চিলেবাছ আছে সেই চিলেবাছটো এখন কেণ্ডিডেট মানে এখন কিতাপত কোনো কাৰণে মেইনটেইন নহয়, কমচে কম 3-4খন কিতাপ পঢ়িব লাগে। তাৰ অনুপাতে আমি কিতাপখিনি যথেষ্ট কষ্টৰে সংগ্ৰহ কৰিছোঁ আৰু এই আমাৰ অফিচৰ এটা সৰু লুক, যথেষ্ট কাম আছে। তাৰ মাজত নীলোৎপল আহি অকণমান হ'লেও আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। চ' নীলোৎপল, কিবা ক'বা নেকি? কেনেকুৱা লাগিছে আহি অফিচত? অফিচত আহি ভালেই লাগিছে। হয়, বৰ বিশেষনো কি ক'ম, ভিডিঅ'বিলাক পাই আছে, হয় হয়, ভিডিঅ'বিলাক চাই থাকিব ভালেই। নৰ্থ ইষ্ট ফিজিকেল একাডেমিৰ লগতে নীলোৎপল শইকীয়াই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে অসমৰ যিখিনি ল'ৰা ছোৱালী বেকাৰ পঢ়া শুনা কৰি তেওঁলোকৰ যি চিন্তাধাৰা তাক অকণমান হ'লেও গতি সলনি কৰিবলৈ যথেষ্ট কষ্ট কৰিছে, যথেষ্ট প্ৰয়াস কৰি আহিছে। আৰু তোমালোকে তেওঁৰ ভিডিঅ'সমূহ চাই যথেষ্ট মটিভেশ্যন পোৱা, আৰু মটিভেশ্যনটো জীৱনৰ সফলতাৰ এক অন্যতম আহিলা বুলি ধৰিব লাগিব, বাস্তৱ বুলি ধৰিব লাগিব। এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়। চ' বাকী সকলোখিনি নীলোৎপল দাই তোমালোকক ভালকৈ বুজাই ক'ব। নীলোৎপলৰ ভিডিঅ'খিনি বা ভিডিঅ'সমূহ তোমালোকে চাবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা। যথেষ্ট বস্তুনিহিত তেওঁৰ ভিডিঅ'সমূহ, ভাল লগা ভিডিঅ'। আৰু এয়াই আমাৰ এটা অফিচৰ সৰু লুক। থেংক ইউ ছ' মাছ। আজিলৈ ইমানে।